আজি শিৱসাগৰত থাউৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব গৌৰৱ গগৈ। থাউৰা দলত বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰিছে দিনটোৰ কাৰ্যসূচী। থাউৰা সমষ্টিৰ পঞ্চায়তে প্ৰচাৰ গৌৰৱ গগৈ। বৰগুৰি, ৰূপহীবাম, দলপা, ককিলামুখ, ৰজাবাৰী, লাইবিল, নিতাই পুখুৰী আদি পঞ্চায়তত প্ৰচাৰ অভিযান গৌৰৱ গগৈ। সন্ধিয়া 5 বজাত শিৱসাগৰৰ ৰাজীৱ ভৱনত ইফতাৰ পাৰ্টিটো অংশগ্ৰহণ কৰিব গৌৰৱ গগৈয়ে। ঐতিহাসিক শিৱদৌলত বন্তি প্ৰজ্বলনৰ পিছতে সমদল বাহিৰ কৰিব শিৱসাগৰ চহৰত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। আগবঢ়াম শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক ৰিপৰ্ট। বৰ্তমান থাউৰা দলৰ চৌহদত উপস্থিত হৈছে। এয়া মই দেখুৱাইছোঁ গৌৰৱ গগৈক। তেওঁ দলীয় সতীৰ্থসকলে আদৰি আনিছে। এয়া গৌৰৱ গগৈ আহি উপস্থিত হৈছে থাউৰা দলত। এই থাউৰা দলত আচলতে সেৱা লৈ আজি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিব। এয়া মই দেখুৱাইছোঁ গৌৰৱ গগৈক আদৰি আনিছে। এয়া গৌৰৱ গগৈক আদৰি আনিছে। এয়া দেখিছে গৌৰৱ গগৈ আহি উপস্থিত হৈছেহি থাউৰাত আৰু দলীয় কৰ্মীসকলে এয়া আদৰণি জনাইছে। এয়া থাউৰা সমষ্টিৰ বহুকেইটা স্থানত আজি তেওঁ প্ৰচাৰ চলাব। আজি গোটেই দিন আনন্দৰে ফূৰ্তিৰে ৰাইজৰ মাজত থাকিম। থাউৰাৰ ঐতিহাসিক দলত প্ৰৱেশ কৰি এইদৰে তেওঁ ইয়াত সেৱা ল'ব। এয়া অদৃশ্যজনৰ তথা ভগৱানৰ শ্ৰীচৰণত তেওঁ এয়া সেৱা ধৰিছে। এয়া মই গৌৰৱ গগৈ আছে, তেওঁ ভাষ্য ল'বলৈ যত্ন কৰিম। আজি গোটেই দিন আনন্দৰে ৰাইজৰ মাজত আমি থাকিম। আজি অসমৰ ৰাইজ আনন্দিত, উৎসাহিত আৰু খুব আমাৰ মনত এটা শান্তি আছে আৰু বহুত আশা কৰি ৰাইজ ওলাই আহিছে। আমি চাৰিওফালে আনন্দ এটাৰ আৰু মোৰ মতে বিহু অলপ সোনকালে অলপ যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে বিহু অলপ আগৰ পৰাই পাতিবলৈ আৰম্ভ কৰিছে। এই বিহু বতৰ আমি এইকেইটা দিনৰ পৰাই আমি চাৰিওফালে অনুভৱ কৰিছোঁ। ৰাইজক ধন্যবাদ আৰু ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিছু লোক এতিয়া যোৰহাটত আৰু টিয়কত এতিয়া কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছে। আজি চাওক ইয়াত থাউৰাত কিমান মানুহ ওলাই আহিছে আৰু বিৰোধী ঐক্য মঞ্চত ৰাইজৰ দল, জাতীয় পৰিষদ, CPM, CPI পৰাও আমি যথেষ্ট সঁহাৰি পাইছোঁ। 2-3জন ব্যক্তি গ'লে জনসাধাৰণৰ যে আৱেগ, সেই আৱেগটো দুৰ্বল নহয়গৈ। শেষত গৈ আকৌ কৈছোঁ, যোৰহাট ইতিমধ্যে ৰাইজে নিৰ্ধাৰিত কৰিলেই বিহু আনন্দ আগৰ পৰাই ল'বলৈ আৰম্ভ কৰিছেই আৰু ইতিমধ্যে যোৰহাট আমি জিকিলোঁ। এইটো মই আপোনালোকক ইতিমধ্যে নিশ্চিতভাৱে ক'ব পাৰোঁ। মই আৰু এটা কথা এইখিনি সুধিব বিচাৰিছোঁ যে এইকেইদিন আপুনি যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী নেতা আৰু কালি দেখা গৈছে ডিব্ৰুগড়ত পৱন সিং ভাটুৱাৰে এফালে লুৰিণজ্যোতি গগৈক পূৰ্ণ সমৰ্থন আগবঢ়াইছে, আনফালে তেওঁৰ সৰ্বানন্দ সোণোৱালৰ সপক্ষ মতামত প্ৰকাশ কৰিছে। আৰু তেওঁ অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে ইমান যে ভ্ৰষ্টাচাৰী, সেইখিনিও কথা তেওঁ কৈছে। মই আপোনালোকক কৈছোঁ অলপ সেইখিনিও কথা অলপ ওলাবলৈ চেষ্টা কৰক। ৰাজ্যত এতিয়া লোকসভা নিৰ্বাচনৰ গৰম বতাহ এনেদৰে বলিছে। সমষ্টিয়ে দলীয় নেতা কৰ্মীৰ ভিৰ। মঙলদৈত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া। দৰং জিলা অগপৰ কাৰ্যালয়ত জিলা অগপৰ নেতৃত্বৰে আলোচনাত মিলিত হয় দিলীপ শইকীয়াই। দুৰ্গা দাস বড়োক শুভেচ্ছা জনাই বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই কয়, BPFে এতিয়াহে পানীত নামিছে। আমি 5 বছৰ ধৰি পানীত নামিয়ে আছোঁ। মানুহে কাম চাই ভোট দিব, নাম চাই ভোট নিদিয়ে। দুৰ্গা দাস বড়ো এটা নচলা পইচা। MP হোৱাটো এটা দিবা স্বপ্ন আৰু 2024 চনত অসমৰ যিকোনো এটা সমষ্টিত BPFৰ পৰা নিৰ্বাচন খেলি দেখাই দিয়ক। তেওঁ যদি জিকে মই এটা আঙুলি কাটি দিম বুলিও প্ৰত্যাহ্বান জনালে দুৰ্গা দাস বড়োক দিলীপ শইকীয়াই। আগবঢ়া মঙলদৈৰ পৰা আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ বিশেষ ৰিপৰ্ট।
মঙলদৈ দৰং জিলা অগপ কাৰ্যালয়ত উপস্থিত হৈছে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু অগপৰ যি নেতৃত্বৰ সৈতে কথা পাতিছে লগত আছে প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতা অগপৰ আছে আমি কথা ক'বলৈ চেষ্টা কৰিম এজিপি কাৰ্যালয়ত আজি গুৰুত্বপূৰ্ণ নিৰ্বাচনীৰ প্ৰস্তুতি সভা হয় আমাৰ যিহেতু আটাইতকৈ বিশ্বাসযোগ্য মিত্ৰদল অসম গণ পৰিষদ দীৰ্ঘদিনীয়া আমাৰ মিত্ৰতা গতিকে প্ৰতি বছৰে প্ৰতিবাৰতে আজি যোৱা 4টা কাৰ্যকালত অগপই সম্পূৰ্ণৰূপে ভাৰতীয় জনতা পাৰ্টি বা NDAক সমৰ্থন কৰি ইয়াৰ পৰা NDAৰ প্ৰাৰ্থীগৰাকীক বিজেপিৰ প্ৰাৰ্থীগৰাকীক জিকাই লৈ যোৱাত এটা উল্লেখনীয় অৱদান আগবঢ়াই আহিছে আৰু এইবাৰো তেখেতসকলে আজি এই সভাত সিদ্ধান্ত লৈছে নাই এইটো আপত্তি নাই এইটো তেখেতক জয়ী হোৱাৰ শুভেচ্ছাই আমি দিব লাগিব নিৰ্বাচনততো জয়ী হ'ম বুলিতো ইলেকশ্যনত অৱতীৰ্ণ হয় কোনেনো হাৰিম বুলি কয় আৰু কোনেনো মানে এনেকুৱা ধৰণৰ মানে কি বুলি কয় প্ৰতিক্ৰিয়া নিদিয়ে 50,000 1 লাখ চবেই দিয়ে ময়ো কৈ আছোঁ কিন্তু মই সংখ্যা নকওঁ মই এটা কথাই এতিয়া ৰাইজে এটাই সিদ্ধান্ত লৈছে যে এইবাৰ অগপ বিজেপি UPPLৰ NDAৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে যিসকলে খেলিব তেওঁলোকে যাতে তেওঁলোকৰ যিটো কি বুলি কয় আমানতৰ ধন বাজেয়াপ্ত হয় সেইটোৰ কাৰণে সকলোৱে চেষ্টা কৰিব সকলোৱে এইটো চেষ্টা কৰি আছে আমানতৰ ধন যাতে তেওঁলোকৰ বাজেয়াপ্ত হয় সেইটোৰ কাৰণে আমাৰ মিত্ৰদলে চেষ্টা কৰি আছে আমাৰ অসম গণ পৰিষদ আপোনালোকৰ আমি সংকল্প লৈছোঁ যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰে বাকী সকলো প্ৰাৰ্থীৰে যিমান দলে নিদিয়ক কিয় তেওঁলোকৰ যাতে আমানতৰ ধন বাজেয়াপ্ত হয় এইটো লক্ষ্য ৰাখি আমি ইলেকশ্যনটো খেলিম বুলি সংকল্প লৈছোঁ আজি দেখা যায় সমান এতিয়া ভোট একেটাই 5টা ভোট কোনোবাই 2টা পাব কোনোবাই 3টা পাব বুজি পাইছেতো ভোট সমানেই আৰু ভোট কমিব তেওঁলোকৰ আৰু ভাগ হ'ব গতিকে আমি চাই লওঁ এতিয়া সময় আছে সন্মুখত মানে ডাঙৰ পানী কোনটো সৰু পানী কোনটো চুই চালে গম পোৱা যাব হয় নে নহয় পানীত নামিলে গম পাব কিমান দ আছে পানী গতিকে পানীত তেওঁলোকে আজিৰ পৰা নামিছেহে আমিতো 5 বছৰে পানীত নামি আছোঁ ক'ত খাল আছে ক'ত গাঁত আছে ক'ত কি আছে চব গম পাওঁ আমি গতিকে তেওঁলোকৰ বুথ কমিটি তেওঁলোকে ক'ত কি আছে এতিয়া হিচাপ ওলাব লাগিব আমাৰ বুথ কমিটি 5 বছৰৰ সক্ৰিয়তাৰে কাম কৰি আছে হয় নে নহয় অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি গৰীব কল্যাণৰ কাৰণে যিমান আঁচনি লৈছে এইবিলাক কাম চলি আছে নহয় এতিয়া মানুহে কাম চাইহে ভোট দিব নাম চাই ভোট নিদিয়েতো এইবিলাক কথাৰ কোনো তেওঁ দুৰ্গাদাস বড়ো নচলা পইচা এটা তেওঁ কিবাকৈ MLA হৈ গ'ল নচলা পইচা এটা তেওঁ নেক্সট টাইম MPটো বাৰু বহুত মানে দিবা স্বপ্ন MP হোৱাটো এইবাৰ জিকে MLA 26 চনত দুৰ্গাদাস বড়ো অসমৰ যিকোনো এটা সমষ্টিত তেওঁ BPFৰ পৰা খেলি দেখাই দিয়ক তেওঁ যদি জিকে মই এটা আঙুলি কাটি দিম ঠিক আছে আছিলে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া আৰু ইতিমধ্যে উল্লেখ কৰিছোঁ যে প্ৰতিটো প্ৰান্তত এতিয়া নিৰ্বাচনী প্ৰচাৰ আৰু মংগলদৈত দেখিবলৈ পোৱা গৈছে এফালে যদি BPFে প্ৰচাৰ চলাইছে আনফালে এতিয়া যিগৰাকী বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া এতিয়া প্ৰচাৰ অভিযান কৰা দেখিবলৈ পোৱা গৈছে আৰু অগপৰ যি জিলা কাৰ্যালয়ত আহি উপস্থিত হৈ অগপৰ নেতৃত্বৰ সৈতে কথা পাতিছে আৰু একেদৰে গৰম হৈ উঠিছে এতিয়া শোণিতপুৰ সংসদীয় সমষ্টিৰ নিৰ্বাচনী বতাহ শোণিতপুৰত কাৰ মাজত হ'ব নিৰ্বাচনী যুঁজখন বিজেপিৰ নেতা মন্ত্ৰীয়ে কোৱাৰ দৰে শোণিতপুৰত বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বাবে ফেক্টৰ নহয় নেকি কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু শোণিতপুৰত আপে সমস্যাত পেলাইছে নেকি কংগ্ৰেছক নিউজ 18 অসম নৰ্থ ইষ্টৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰেমলাল গঞ্জুৱে কয় মই দৰিদ্ৰ মোৰ টকা নাই কিন্তু মোৰ মনটো দুৰ্বল নহয় ৰাইজক সেৱা কৰিবলৈ টকা নালাগে মই চাহ শ্ৰমিকৰ ঘৰৰ সন্তান কংগ্ৰেছ বিজেপিৰ মাজতেই শোণিতপুৰত যুঁজ হ'ব বুলি কয় প্ৰেমলাল গঞ্জুৱে আগবঢ়াম আমাৰ সাংবাদিক হৰেণ ভূমিজৰ ৰিপৰ্ট
মোৰ লগত আছে এই মুহূৰ্তত শোণিতপুৰ সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু। আমি পোনে পোনে তেওঁৰ সৈতে কিছু কথা পাতিম, যিহেতু ইয়াত ৰঞ্জিত দত্তকো আচলতে আজি উষ্ম আদৰণি জনোৱা হৈছে। কি ক'ব, আজি ৰঞ্জিত দত্তই আপোনাক শুভেচ্ছা জনাইছে, একে ঠাইৰে আপুনি একেটা সমষ্টিৰে দুইজন ব্যক্তি। হয়, প্ৰথমতে মই নিউজ 18 অসমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই তেখেতক মোৰ মানে দাদা মোৰ তেখেতক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ৰঞ্জিত দত্তক। যুঁজ কাৰ মাজত হ'ব? বিজেপি আৰু কংগ্ৰেছৰ মাজত হ'ব। বিজেপি আৰু কংগ্ৰেছ, কিন্তু তেওঁলোকে কৈছে যে যুঁজ নহয়, কেৱল ৰাইজে বিজেপিক ভোট দিব বুলি কৈছে। নিশ্চয় আপোনালোকে দেখিব অনাগত দিনত নিৰ্বাচনটো আহি আছে, 19 তাৰিখ আহি আছে, 19 এপ্ৰিল নিৰ্বাচন হ'ব। গতিকে এই যুঁজখন কাৰ লগত হ'ব আপোনালোকে দেখা পাব। যুঁজখন হ'ব বিজেপি আৰু কংগ্ৰেছৰ মাজত, আৰু এই যুঁজখন হ'ব অসমৰ মানে সুৰক্ষাৰ কাৰণে অসমৰ আজি যিটো পৰিৱৰ্তন বিচাৰি ৰাইজে, অসমৰ ৰাইজ, অসমৰ দুখীয়া শ্ৰেণী, শ্ৰমিক বন্ধু আজি অৱস্থা নোহোৱা হৈছে, মূল্য বৃদ্ধি কোঙা কৰিছে, GST আজি মানে অসমখনক ছিন্ন বিচ্ছিন্ন কৰিছে ৰাইজে। আপোনালোকে চাব কণ্টেষ্ট কিমান কণ্টেষ্ট হ'ব চাব আপোনালোকে। তেওঁলোকে নিশ্চয় ভয় খাইছে কাৰণে তেওঁলোকে ক'ত গৈ আছে ভোটৰ কাৰণে। যিখিনি মানুহ ভোট নালাগে বুলি কৈছিলে তেওঁলোকে ঘৰে ঘৰে গৈ আছে ভোট বিচাৰিবলৈ। এইটোৱে প্ৰমাণ তেওঁলোকৰ আগত। ইয়াত আপো যিহেতু প্ৰাৰ্থী দিছে, কিবা অসুবিধা হ'ব নেকি? শুনক, আপৰ লগত এনে কথা কওঁ, আপৰ লগত আমাৰ ইণ্ডিয়া এলায়েন্স হৈছে। মই ভাবিছোঁ সময়মতে আপৰ যিটো প্ৰাৰ্থীয়ে টিকেটটো বিচাৰি আছে, হয়তো সময়ত এইটো ঠিক হৈ যাব পাৰে। শেষত এটা প্ৰশ্ন, ৰাইজক কেনেধৰণে আহ্বান জনাব? নাই, আজি মই আহ্বান জনাব বিচাৰিছোঁ আপোনালোকৰ যোগেদি। আমাৰ শোণিতপুৰ লোকসভা সংসদীয় সমষ্টিৰ পৰা 11 নম্বৰৰ পৰা 16,25,370 সন্মানী ভোটাৰ আছে। এই ভোটাৰসকলে এবাৰ সুযোগ দিয়ক মোক ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে। এই মই আহ্বান জনাইছোঁ, যাতে মই পাৰ্লিয়ামেণ্টত গৈ পেলাই এই সমস্যাবিলাক মই উত্থাপন কৰিব পাৰোঁ, কথাবিলাক দাঙি ধৰিব পাৰোঁ, আৱাজ উঠাব পাৰোঁ। এই সুবিধা দিব বুলি মই আশা কৰিছোঁ। নিশ্চয়কৈ এয়া আছিল কংগ্ৰেছৰ শোণিতপুৰৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰেমলাল গুঞ্জু, আৰু ইতিমধ্যে তেওঁ সমষ্টিয়ে গৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত অৱতীৰ্ণ হোৱা দেখা গৈছে। নিৰ্বাচন বুলিলেই যেন এতিয়া চৌদিশে দেখা যায় হেলিকপ্টাৰৰ চমক। নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ চমক দিবলৈ সাজু হৈছে হেলিকপ্টাৰ হেলিপেড। নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। এইখন খেলপথাৰতে সাজু কৰা হৈছে 6খনকৈ অস্থায়ী হেলিপেড। এই অস্থায়ী হেলিপেড কেইখনৰ পৰাই উৰিব বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ হেলিকপ্টাৰ। ইতিমধ্যে বিজেপিয়ে 3খন, অগপ 1খন, কংগ্ৰেছে 1খন আৰু AIDF দলে 1খন হেলিকপ্টাৰ বুকিং কৰিছে। অতিথি সাংবাদিক দীপাংকৰ দাসৰ বিশেষ প্ৰতিবেদন আগবঢ়াইছোঁ। লোকসভাৰ নিৰ্বাচনৰ এই ক্ষণতে এতিয়া খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ হৈ পৰিছে অস্থায়ী হেলিপেড স্বৰূপ। কাৰণ প্ৰতিটো ৰাজনৈতিক দলেই বুক কৰিছে হেলিকপ্টাৰ। কাৰণ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ্তমান ৰাজনৈতিক দলসমূহে নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিব, আৰু সেই সময়তে বিজেপিৰ যদি কথা কওঁ তেতিয়াহ'লে 3খনকৈ হেলিকপ্টাৰ এই মুহূৰ্তত বুক কৰিছে। ঠিক একেদৰে যদি AGP 1খন, কংগ্ৰেছ 1খন আৰু AIDF দলে 1খন হেলিকপ্টাৰ বুক কৰিছে। আৰু সেই সময়তে এই মুহূৰ্তত মই খানাপাৰাৰ পৰিৱেশ দেখুৱাম, কাৰণ এইদৰে বৰ্তমান অস্থায়ী হেলিপেডত দেখিবলৈ পোৱা গৈছে হেলিকপ্টাৰ। আৰু এই ধৰণৰ হেলিকপ্টাৰ ঘূৰিব সমগ্ৰ ৰাজ্যজুৰি, কাৰণ লোকসভা নিৰ্বাচনৰ সময়ছোৱাতে মুঠ 14টা সমষ্টিতে যি ধৰণে এটা প্ৰচাৰ অভিযান চলিব, সেই প্ৰচাৰ অভিযানৰ ক্ষণত এইসমূহ হেলিকপ্টাৰ লৈ শীৰ্ষ নেতা ষ্টাৰ কেম্পেইনাৰে গৈ পৰিভ্ৰমণ কৰিব। আৰু তেনে সময়তে আমি দেখিবলৈ পাম যে হেলিকপ্টাৰ চাবলৈ দৌৰি আহিব বিভিন্ন সংখ্যক লোক। আৰু তেনে সময়তে আমি খবৰ জনাইছোঁ এই মুহূৰ্তত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা, কাৰণ এই স্থানৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰাওনা হ'ব হেলিকপ্টাৰসমূহ, আৰু তাত যাব ষ্টাৰ কেম্পেইনাৰ, তাত যাব বিজেপি নেতা, ঠিক একেদৰে প্ৰতিটো ৰাজনৈতিক দলৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকল। আৰু মুঠ 6খনকৈ অস্থায়ী হেলিপেড এই মুহূৰ্তত ইয়াত স্থাপন কৰা হৈছে। কাৰণ যিদৰে বিজেপিৰ কথা কওঁ, ইয়াত 2খন পাৰ্মানেণ্ট হেলিপেড তেওঁলোকৰ আছেই পূৰ্বৰে পৰা, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰণে 2খন স্পেচিয়েল হেলিপেড এই স্থানত পূৰ্বৰে পৰা আছে। আৰু ঠিক একেদৰে যদি চোৱা যায়, আন এখন হেলিকপ্টাৰ বৰ্তমান বিজেপিয়ে বুকিং কৰিছে। আৰু অধিসূচনা যিহেতু জাৰি হৈছে, ঠিক একেদৰে 26, 19 আৰু 7 মে'ত সমগ্ৰ ৰাজ্যতে 3টা পৰ্যায়ত যি ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, ঠিক সেই সময়তে তাৰ পূৰ্বৰ সময়ছোৱাত কিন্তু প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত এইসমূহ হেলিকপ্টাৰ ঘূৰিব সমগ্ৰ ৰাজ্যত। মই পৰিৱেশ দেখুৱাইছোঁ প্ৰথমে এই মুহূৰ্তত যে এয়া হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ, আৰু ইয়াত মুঠ 6খনকৈ অস্থায়ী হেলিপেড ইয়াত স্থাপন কৰা হৈছে, নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু সেইসমূহ হেলিপেডতে
বিভিন্ন সংখ্যক ষ্টাৰ কেম্পেইনাৰে উঠি সমগ্ৰ ৰাজ্য তেওঁলোকে পৰিভ্ৰমণ কৰিব পুনৰ মই আন এখন হেলিকপ্টাৰ এই মুহূৰ্তত দেখুৱাইছোঁ য'ত এই মুহূৰ্তত হয়তো পৰীক্ষা নিৰীক্ষা চলি আছে কাৰণ তিনিখনকৈ পুনৰ কৈছোঁ বিজেপিয়ে তিনিখনকৈ হেলিকপ্টাৰ বুক কৰিছে কংগ্ৰেছ দলে এখন হেলিকপ্টাৰ বুক কৰিছে কথা বাৰ্তা চলি আছে যে আৰু এখন হেলিকপ্টাৰ কংগ্ৰেছে বুক কৰিব ঠিক সেনে সময়তে ARDFৰ কাৰণে এখন হেলিকপ্টাৰ আৰু অসম গণ পৰিষদে এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব এইবাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাত আৰু এয়া দেখুৱাইছোঁ যে হেলিপেডত বৰ্তমান পৰীক্ষা নিৰীক্ষা চলাই ৰখা হৈছে আৰু এই স্থানৰ পৰাই যদি আমি লোকসভা নিৰ্বাচনৰ এই ক্ষণৰ কথা কওঁ তেতিয়াহ'লে এই স্থানৰ পৰাই সমগ্ৰ ৰাজ্যৰ উজনি হওক মধ্য অসম বৰাক অথবা নামনি অসম প্ৰতিখন ঠাইলৈ প্ৰচাৰ সভাৰ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰীকে ধৰি যিসমূহ কেন্দ্ৰীয় নেতা আহিব বা যিসমূহ বিষয়া বা যিসমূহ নেতা থাকিব তেওঁলোকে প্ৰচাৰ অভিযান চলাব এইসমূহ হেলিকপ্টাৰত উঠি গতিকে কিছু পৰিৱেশ আমি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা আপোনালোকক জনাইছোঁ কাৰণ নিৰ্বাচনৰ বতৰ নিৰ্বাচনৰ সময়তে কিন্তু গাঁৱে ভূঞে ঘূৰিব হেলিকপ্টাৰ আৰু ক'ৰ পৰা উৰিব হেলিকপ্টাৰ তাৰে কিছু খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আনিছে নিৰ্বাচনী বিধি ভংগৰ অভিযোগ মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্ৰযোগে অভিযোগ দাখিল কৰিছে ৰিপুণ বৰাই পত্ৰযোগে দিয়া ৰিপুণ বৰাৰ অভিযোগ অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও আছে চৰকাৰী বিজ্ঞাপনৰ হৰ্ডিং ৰিপুণ বৰাৰ অভিযোগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো সম্বলিত হৰ্ডিঙে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি একেখন পত্ৰযোগে ৰাজ্য চৰকাৰক এনে হৰ্ডিং আঁতৰাবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে মুখ্য নিৰ্বাচন আয়ুক্তক তৃণমূল কংগ্ৰেছৰ লেটাৰ পেডত দিয়া একেখন পত্ৰকে ৰিপুণ বৰাই দিছে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াকো এটা ব্ৰেকিং নিউজ তেজপুৰৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা 3 হাজতীৰ পলাতক তুলেশ্বৰ তাঁতী মহম্মদ জাহিদুল ইছলাম আৰু ইন্দ্ৰজিৎ মণ্ডল NDPS গোচৰত আটকাধীন তিনিও কেন্দ্ৰীয় কাৰাগাৰৰ 12 নম্বৰ ৱাৰ্ডত আছিল নিশা নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি পলাতক 3 হাজতীৰ ঘৰ শোণিতপুৰৰ ঠেলামৰা আৰু পশ্চিমবংগত ঠেলামৰা মিছামাৰী আৰু চাৰিদুৱাৰ আৰক্ষী থানাত আছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ হাজতী পলায়ন সন্দৰ্ভত কাৰাগাৰ অধীক্ষকে এজাহাৰ দাখিল কৰিছে তেজপুৰ সদৰ থানাত এই পৰ্যন্ত পলাতক হাজতীৰ কোনো সংসূত্ৰ উদ্ধাৰ হোৱা নাই বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত অঘটন পৰ্যটকৰ বাহনত প্ৰচণ্ড খুন্দা গঁড়ৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাহবাৰী ৰেঞ্জত ঘটিল এই ঘটনা জীপ সাফাৰীৰ সময়ত পৰ্যটকৰ বাহনত খুন্দা মাৰিলে এটা গঁড়ে এটা অতি ভয়ংকৰ ঘটনা আমি দেখুৱাইছোঁ মানস ৰাষ্ট্ৰীয় উদ্যান বিগত সময়ছোৱাতো মানস ৰাষ্ট্ৰীয় উদ্যানত এনে বহুকেইটা দৃশ্য দেখিবলৈ পোৱা হৈছিল পৰ্যটকৰ জীপলৈ চোঁচা লৈছে কেইবাটাও গড়ে আৰু আজি এয়া এটা প্ৰকাণ্ড গড়ে প্ৰচণ্ড জোৰে খুন্দা মাৰিলে এখন জিপচিত পৰ্যটকসহ এই জিপচিখনত খুন্দা মাৰিলে প্ৰকাণ্ড গড়টোৱে এক আতংকময় পৰিস্থিতি সেই মুহূৰ্তত বিৰাজমান আমি দেখুৱাইছোঁ সেই দৃশ্য এক শিহৰণকাৰী দৃশ্য এয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাহনত এনেদৰে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে এটা গড়ে বাহবাৰী ৰেঞ্জত এই ঘটনা সংঘটিত হৈছে অৱশ্যে সৌভাগ্যবশতঃ কোনো ধৰণৰ হানি বিঘিনি হোৱা নাই পৰ্যটকসকলৰ শক্তিপীঠ মা কামাখ্যা ধামত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান পুৱাই মা কামাখ্যা ধামত উপস্থিত হৈ পূজা অৰ্চনা কৰি মা কামাখ্যাৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰীজনে সম্পূৰ্ণ ব্যক্তিগত ভ্ৰমণ আছিল মন্ত্ৰীজনৰ পৰিয়ালৰ লোকো উপস্থিত থাকে মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মা কামাখ্যালৈকে পৰিয়ালসহ আহে মন্ত্ৰীগৰাকী কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী নাই মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কলিয়াবৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা কলিয়াবৰ তিনিআলিত 3খন বাহনৰ মাজত সংঘৰ্ষ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় মালবাহী বাহন 3খন দুৰ্ঘটনাগ্ৰস্ত বাহনতে আবদ্ধ হৈ পৰে এজন ট্ৰাক চালক কেইবা ঘণ্টা ধৰি চলোৱা অভিযানৰ পিছতহে উদ্ধাৰ কৰা হয় চালকজনক নিশা প্ৰায় 3 ঘণ্টা ধৰি ব্যাহত হৈ পৰে উজনি নামনিৰ যাতায়াত
আইচলেণ্ডত ভয়ংকৰ আগ্নেয়গিৰি উদ্গিৰণৰ ঘটনা দেশখনৰ দক্ষিণ আইচলেণ্ডৰ ৰেইকজেনছ উপদ্বীপত হোৱা আগ্নেয়গিৰিৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে প্ৰশাসনে 2023 বৰ্ষৰ ডিচেম্বৰ মাহৰ পিছত চতুৰ্থটো আগ্নেয়গিৰিৰ উদ্গিৰণৰ ঘটনা সংঘটিত হৈছে দেশখনত ইতিমধ্যে ৰেইকজেনছ উপদ্বীপৰ আৱাসীসকলক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে শনিবাৰে নিশাৰ পৰাই আগ্নেয়গিৰিৰ উদ্গিৰণ হৈ আছে দ্বীপটোত উদ্গিৰণৰ ফলত লাভা আৰু ধোঁৱাই আগুৰি ধৰিছে বৃহৎ অঞ্চলটো বহুত দূৰলৈকে লাভা বিয়পি পৰিছে দ্বীপটোৰ আৰু ইতিমধ্যে আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা দক্ষিণ দিশে থকা সাগৰলৈ বিয়পি পৰাৰ শংকাও এইখিনি মুহূৰ্তত বৃদ্ধি পাইছে জুই ধোঁৱা লাভা একাকাৰ হৈ পৰা পৰিলক্ষিত হৈছে আগ্নেয়গিৰিৰ ভয়ংকৰ বিস্ফোৰণ আগ্নেয়গিৰিৰ বিস্ফোৰণত সমগ্ৰ অঞ্চলটোতে এক আতংকময় পৰিৱেশ ইতিমধ্যে প্ৰশাসনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি পাৰ্শ্বৱৰ্তী লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে পুনৰবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল ভ্লাদিমিৰ পুটিন 87.8% ভোটেৰে ইতিহাস ৰচিলে পুটিনে সুদীৰ্ঘ 25 বছৰীয়া শাসন নিশ্চিত কৰি অনাগত 6 বছৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি হ'ল পুটিনৰ এই কাৰ্যকালে দেশখনৰ দীৰ্ঘকালৰ বাবে শাসনত থকা ৰাষ্ট্ৰপতি হিচাপে বিবেচিত হ'ল ৰাছিয়াৰ 200 বছৰীয়া ইতিহাসত দীৰ্ঘকালৰ শাসক হিচাপে পাছ পেলালে জোসেফ ষ্টেলিনক ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে ভ্লাদিমিৰ পুটিনৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতে আমেৰিকা জাৰ্মানী ব্ৰিটেইনকে ধৰি কেইবাখনো দেশে ৰাছিয়াৰ নিৰ্বাচন মুক্ত স্বচ্ছ নহয় বুলি দাবী কৰিছে পুটিনে 87%তকৈ অধিক ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা কমিউনিষ্ট পাৰ্টি নিকোলাই খাৰ্টিনোভে লাভ কৰিলে 4% ভোট পৰৱৰ্তী কাললৈ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ ভ্লাদিমিৰ পুটিনে বিজয় ভাষণত প্ৰকাশ কৰিলে ইউক্ৰেইনত চলি থকা বিশেষ সামৰিক অভিযানৰ ইতিবাচক সামৰণি কৰাৰ কথা ৰাজস্থানৰ আজমেৰৰ সমীপত ভয়ংকৰ ৰেল দুৰ্ঘটনা এখন যাত্ৰীবাহী ৰেল লাইনচ্যুত হোৱাৰ ফলত ৰেলপথৰ পৰা ওলাই যায় ইঞ্জিনসহ 4টা ডবা ৰেলখনে সবৰমতী আগ্ৰা কেন্দ্ৰৰ পৰা যাত্ৰা কৰিছিল ইতিমধ্যে ৰেল বিভাগৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলায় কিন্তু কি কাৰণত ৰেলখন লাইনচ্যুত হ'ল সেই বিষয়ে অনুসন্ধান চলাই থকা হৈছে অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই আৰক্ষী আৰু প্ৰশাসনে চলাই উদ্ধাৰ অভিযান দক্ষিণ কলকাতাৰ মেটিয়াবুৰ্জত ভয়ংকৰ ঘটনা ভাগি পৰিল এটা নিৰ্মীয়মান অট্টালিকা 5 মহলীয়া অট্টালিকাটো ভাগি পৰি বহুকেইগৰাকী লোক হতাহতৰ সম্ভাৱনা পুৱাৰে পৰা অব্যাহত আছে উদ্ধাৰ অভিযান পুৱাই ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এটা 5 মহলীয়া অট্টালিকা নিৰ্মীয়মান এই অট্টালিকাটো খহি পৰে আৰু তাৰ পিছতে হাহাকাৰ অৱস্থা অট্টালিকাটোৰ ধ্বংসস্তূপত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে বৰ্তমান উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অপারেশনটাই যখন থেকে ঘটনা ঘটেছে কলকাতা পুলিশ কমিশনার স্পটে ছিলেন তিনি আমাকে টাইম টু টাইম মেসেজ দিয়েছেন এটা ডিজাস্টার মেয়র নিজে স্পটে ছিলেন তিনি আমাকে মেসেজ দিয়েছেন সুজিত ঘোষ আমাদের ফায়ার ব্রিগেড মিনিস্টার তারাও সারা রাত এখানে ছিলেন আপনারা জানেন এগুলো খুব কনজেস্টেড এরিয়া আর এটা আজকে তৈরি হয়েছে তা নয় এরিয়াগুলো বছর পর বছর ধরে বছর ধরে তৈরি হয়েছে তবে কিছু বাড়ি তৈরি করে যারা প্রমোটাররা
একাংশ, সবাই নয়, তারা তৈরি করার আগে নিশ্চয়ই ভাববেন তার আশেপাশে যে গরিব মানুষগুলো আছে তাদের যাতে কোনো ক্ষতি না হয়, এবং একটা বাড়ি তৈরি করতে গেলে পেৰাগ্লাইডিঙৰ ইতিহাসত বিশ্বৰ কনিষ্ঠতম পেৰাগ্লাইডাৰ হিচাপে অভিলেখ ৰচনা কৰিলে মিজোৰামৰ এটি কিশোৰে। মাত্ৰ 11 বছৰ বয়সতে অকলেই পেৰাগ্লাইডিং কৰি অভিলেখ গঢ়ে মিজোৰামৰ ছেমুৱেল লাল বিয়া খলুৱাই। হিমাচল প্ৰদেশৰ বীৰ বিল্ডিঙত পেৰাগ্লাইডিং কৰি এই অভিলেখ ৰচনা কৰিবলৈ সক্ষম হয়। সৰুৰে পৰা দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী ছেমুৱেল লাল বিয়া খলুৱাই 6 বছৰ বয়সতে 60 ফুট উচ্চতাৰ পৰা ৰেপেলিং কৰিছিল কিশোৰজনে। একেদৰে 1812 মিটাৰ ওখ মমৰাং পৰ্বত জয় কৰিবলৈ সক্ষম হৈছে 8 বছৰ বয়সতে। Congratulations. Enjoy it. Enjoy it. Oh, Samu. Champion, congratulations. Yes, হুজাইত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা হলে আতংকৰ কাৰণ হৈ পৰে বন্যহস্তী। খাদ্যৰ সন্ধানত হাতীৰ জাকটোৱে বিভিন্ন গাঁৱত সোমাই নিতৌ চলাই সন্ত্ৰাস। নিশা হাতীৰ জাকে ফৰেষ্ট ভিলেজ গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাত বন বিভাগৰ লোকে মাজনিশা ফটকা ফুটাই গুলী ফুটাই হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱা পৰিলক্ষিত হয়। এই ফৰেষ্ট ভিলেজ ওলাইছে। কোনটো কপিলি ভেলী ৰেঞ্জৰ অধীনত? হ্যাঁ, কপিলি। কিমানটা হাতী আছে? কিমানটা 5-6টা মান আছে। গাঁৱত সোমাই গৈছে? 8টা মান আছে। গাঁৱত সোমাই গৈছে? গাঁৱত সোমাই গৈছে। ফৰেষ্টে নিজৰ কাম কৰিছে নেকি? সিহঁতে কাম কৰিছে, আমি যেতিয়া ফোন কৰোঁ সিহঁতে আহে। আকৌ অভিযোগ পোৱা যায় ফৰেষ্টে কাম নকৰে। কিছুমান বেলেগ ফালে পৰা কয়, সেইবিলাকে আমি কেয়াৰ নকৰোঁ। আমি যেতিয়া ফোন কৰোঁ তেতিয়া আহে সিহঁতে। হাতী কি খেদিলে নেকি? আমি খেদিলোঁ। খেদিলে? ফৰেষ্টৰ মানুহ আছিলে? আছে, ইয়াতে ফৰেষ্টৰ মানুহ আছে। বন কৰা কিশোৰীক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰত সোমাল আৰক্ষী। ডিএছপি কিৰণ নাথক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত কৰ্মৰত ডিএছপিজন পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় ডিএছপি কিৰণ নাথক। বন কৰা কিশোৰীগৰাকীক জানুৱাৰী মাহৰ পৰাই যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ। ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃক 500 টকা দি মেনেজ কৰিছিল ডিএছপিজনে। এজাহাৰ নিদিবলৈ পিতৃক যাচিছিল 500 টকা। স্বাস্থ্য পৰীক্ষাৰ অন্তত পাহান আৰক্ষী বিষয়াজনক জেৰা অব্যাহত ৰাখিছে গোলাঘাট আৰক্ষীয়ে। ইয়াৰ পূৰ্বে বন কৰা মহিলাৰ গাত গৰম পানী ঢালি আজিও কাৰাবন্দী হৈ আছে নিলম্বিত ডিএছপি শুভলক্ষ্মী দত্ত। ঘটনাক লৈ একযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। তথ্য প্ৰমাণৰ ভিত্তিত ডিএছপিজনক গ্ৰেপ্তাৰ কৰাৰ তথ্য সদৰি কৰে। যৌন নিৰ্যাতনৰ বিৰুদ্ধে শূন্য সহনশীল নীতি লোৱা বুলি একযোগে সকিয়নি ডিজিপিৰ। আমি ফৰৱাৰ্ড কৰি আৰু যিগৰাকী ভিক্টিম আছিলে তেওঁৰ ষ্টেটমেণ্টটো আমি কোৰ্টত ৰেকৰ্ডিং কৰিলোঁ আৰু আণ্ডাৰ ছেকশ্যন 164 CRPC আৰু যিখিনি আমি প্ৰাইমাৰী যিখিনি পাইছোঁ তাতে পক্সো এক্টৰ আণ্ডাৰত আমি ইনভলভ থকাটো আমি পাইছোঁ, সেইকাৰণে তেখেতক এৰেষ্ট কৰা হৈছে। আচ্ছা, তেখেতৰ যিগৰাকী ৱাইফ তেখেতৰ আছিল, তেওঁৰ ৱাইফে এই বিষয়ে অৱগত হৈছিল বা কি গম পায়? তেওঁ আমি এইটো গম পোৱা নাই। তেখেতৰ এটা FIR দিব আহিছিল, আমি তেখেতৰ যিটো FIR আমি সেইটো ৰেজিষ্টাৰ কৰিছোঁ। পত্নীগৰাকীয়ে অসত্য বুলি কৈছে। দেৰগাঁওখনত যিহেতু কালি নিশা যি থানাত উপস্থিত হৈছিলে, পত্নী উপস্থিত হৈছিলে, তেওঁ অসত্য বুলি কৈছে। কি বুলি কৈছে? তেওঁ অসত্য বুলি কৈছে। তেওঁ কি কৈছে আমি এইটো গম পোৱা নাই। আমি এইটো তদন্তত যিখিনি পাইছোঁ আমি পক্সো এক্টৰ ইনভলভমেণ্ট আমি পাইছোঁ। Victim we have recorded the statement of the victim under section 164 CRPC in front of the judicial magistrate. कौन सा धारा में हुआ ये? 6 पॉक्सो एक्ट केस है। আৰু ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল এতিয়া